হেল্ল' এভৰিৱান, বহুত দিন হৈ গ'ল চেনেলটোত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাই। আচলতে ব্যস্ততাৰ কাৰণেই, ঘৰুৱা কাম কাজৰ ব্যস্ততাটো আছেই, লগতে আকৌ দোকানৰ কেকৰ অৰ্ডাৰবোৰো আহি আছে আৰু ছোৱালীৰো স্কুল খুলিল। তাইৰ স্কুল খুলিল মানে যিহেতু তাই চেণ্ট্ৰেল স্কুলত, তাহাঁতৰ মে' মাহতে ভেকেশ্যন হৈ যায়। মে' মাহৰ পৰাই ভেকেশ্যন ষ্টাৰ্ট হয়, সিহঁতৰ জুনৰ লাষ্টত স্কুল খুলেই। গতিকে এতিয়া সিহঁতৰ স্কুল খোলা আৰু ইউনিট টেষ্টবোৰ হৈ আছে। গতিকে তাইকো অলপমান চাব লাগে, তাইকো অলপমান টাইম দিব লাগে। সেইকাৰণেও আচলতে ভিডিঅ' বনাবই পৰা নাই। আজি ভাবিলোঁ কিবা এটা ভিডিঅ' দিওঁ, তেনেকুৱাতে ভাবিলোঁ কি লৈনো ভিডিঅ'টো বনাওঁ। মনত পৰিল, আমাৰচোন ঘৰত ধুনীয়া দুটা শহাপহু আছে, আমাৰ পেট ৰেবিট। কিয়নো বলকচোন আজি সিহঁত দুটাকে আপোনালোকৰ লগত অলপ পৰিচয় কৰাই দিওঁ। সেইকাৰণে ইহঁত দুটাক লৈ আজি ভিডিঅ'টো। আৰু এই দুটা হৈছে আমাৰ পোহনীয়া শহাপহু, বগাটো জোন আৰু মুগাটো তৰা। ইহঁতৰ 5 মাহ হৈছে। 1 মাহতেই ইহঁতক লৈ আহিছিলোঁ, গুৱাহাটীৰ এখন পেট শ্বপৰ পৰা লৈছিলোঁ। গতিকে তাতেই মানে ইমান মৰম লাগি গ'ল দুইটাক। ছোৱালীয়ে মানে বিচাৰিলে ৰেবিট লাগে, তেতিয়া ইহঁত দুটাক অনা হৈছিল। ইহঁতবিলাক মানে শহাপহু পোহনীয়া হিচাপে ঘৰত ৰাখিবলৈ কোনো অসুবিধা নাই দেই। কাৰণ ইহঁত দেখাত যিমান মৰম লগা ধুনীয়া হয়, ইহঁতক মানে ৰাখিলে ইহঁতৰ ঘৰলৈকো এটা পজিটিভিটি আনে বুলি বিশ্বাস। আৰু ৰাখিবলৈ কোনো ধৰণৰ ঝামেলা নহয়, ঘৰৰ ভিতৰতে সিহঁতে থাকে আৰু খোলাকৈও ৰাখিব পাৰি। কিন্তু আমি কেজত ৰাখিছোঁ। কেজত ৰাখিব কিয় লাগে, কাৰণ কুকুৰ মেকুৰীয়ে ইহঁতক এটেক কৰে। গতিকে কেজত থাকিলে সিহঁতে ছেফ আৰু ঘৰত যিবিলাক শাক পাচলি আমাৰ অনা হয়, ফল মূল অনা হয়, সেইবোৰ খায় বা ঘাঁহ চাহ আমি পাওঁৱেই। ওচৰতে যদি লন চন থাকে, তাৰ পৰাই দুবৰি ঘাঁহ চাহ আনি খুৱাব পাৰি। গাজৰটো ইহঁতৰ খুবেই প্ৰিয়, গাজৰ পালে আৰু একোৱেই নালাগে। গতিকে গাজৰবিলাক এনেকৈ সৰু সৰুকৈ কাটি বাটিত দি দিলে বৰ ধুনীয়াকৈ খায়। গাজৰটো হেল্ডিও হয়। কিন্তু ইহঁতৰ মেইন মানে ঘাঁহটো ইহঁতক 80% খুৱাবই লাগে। সিহঁতে যিমান বেছি ঘাঁহ খাব, সিহঁতে সিমানেই বেছি হেল্ডি হৈ থাকিব। গতিকে দুবৰি ঘাঁহটো বেছিকৈ পোৱা যায় আৰু আমাৰ ঘৰত যিহেতু দুবৰি ঘাঁহটোৱে চবফালে, মই অলপ বেলেগৰ পৰা আনি লগায়ো দিছোঁ অ'ত ত'ত। বৰষুণতে ঘাঁহবোৰ হৈছে ভালকৈ, গতিকে সেইবোৰে আনি ছিঙি দিওঁ। এয়া চাওক জোনৰ কাণ্ড, তৰাক কেনেকৈ হেঁচা মাৰি ধৰিছে, তাইক পানী খাব নিদিয়ে, সি পানী খাব। মোৰ আগতে এটা ভুল ধাৰণা আছিল। আগতে শহাপহু আনিছিলোঁ, পানী দিলে সিহঁতে নাখায়। মই ভাবিছিলোঁ শহাপহুৱে বোধহয় পানীয়ে নাখায় নেকি। কিন্তু যেতিয়া ইহঁতক আনিব গ'লোঁ, পেট শ্বপত দেখিলোঁ কেজত এনেকুৱা সৰু সৰু বটলবিলাক হেং কৰি থৈছে আৰু ইহঁতে বৰ ধুনীয়াকৈ পানী খাই আছে। সেইকাৰণে সিহঁতক আনোতে এই বটল দুটাও লৈ আহিছিলোঁ। যথেষ্ট পানী খায়। দিনটোত 3 বাৰমান এই বটলত পানী ভৰাব লাগে। এইটো হৈছে ৰেবিটৰ মানে ৰেডিমেড ফুড। এইটো ইয়াতে থাকে, কিছুমান চিডছ থাকে, ড্ৰাই ভেজিটেবল, ফ্ৰুট থাকে, পেলেট থাকে। এইটো হৈছে ৰেবিটৰ কমপ্লিট ফুড। আৰু এইটো খোৱালে বেলেগকৈ আৰু আইৰণ ভিটামিন এইবোৰ খুৱাব নালাগে। এইটো সিহঁতৰ কমপ্লিট ফুড আৰু ইহঁতে হেল্ডি হৈ থাকে, বেমাৰ আজাৰ নহয়। এইটো অনলাইনতো পোৱা যায় বা যিকোনো পেট শ্বপতে এইটো এভেইলেবল। গতিকে এইটো দিবই লাগে। আৰু ইহঁতৰ গৰমটো খুব বেছি। ইহঁতক সেইকাৰণে ফেনৰ তলতেই ৰাখিব লাগে, সিহঁতে থকা ৰুমটোত যাতে ফেনখন থাকে। আৰু এইটো হৈছে ইহঁতৰ বাথ স্প্ৰে, এটা ড্ৰাই বাথ স্প্ৰে। এইবোৰ সিহঁতক পৰিষ্কাৰ কৰাবৰ কাৰণে, কাৰণ ইহঁতে চাফ চিকুণ পৰিষ্কাৰভাৱে থাকি ভাল পায়। কিন্তু বহুতে কি কৰে, পানী দি চাবোন দি ধুৱাই দিয়ে। সেইটো কৰিব নালাগে, কাৰণ এনেকৈ সেইটো হাৰ্মফুল হয় তাহাঁতৰ কাৰণে। আৰু বাথ স্প্ৰে নাপালেও কোনো কথা নাই, কাপোৰ ভিজাই পেলাই সেই কাপোৰেৰে ইহঁতৰ গাবিলাক মোহাৰি দিব লাগে। পৰিষ্কাৰ হৈ থাকে, গৰমৰ পৰাও মানে সিহঁতে বহুত উপশম পায়। তেনেকৈ সিহঁতক ৰাখিব লাগে। সিহঁতে থকা ৰুমটোত যেনেকৈ ফেন থাকিব লাগে, তেনেকৈ তাতকৈ যদি ৰুমটো বহুত বেছি গৰম হয়, ইহঁতৰ কেজৰ ভিতৰত পানীৰ বটল ফ্ৰিজত ৰাখি ঠাণ্ডা কৰি কেজৰ ভিতৰত ৰাখিলে সেইটো তেনেকৈ মানে সিহঁতৰ গৰমটো কমে আৰু। গতিকে শহাপহু, আমাৰ ঘৰুৱা শহাপহু দুটাৰ আমি এনেকৈয়ে যত্ন লওঁ। আৰু তেনেকৈ আমাৰ লগত, ছোৱালীৰ লগত, মোৰ লগত এনেকৈয়ে খেলি চেলি ইহঁতে থাকে আৰু দিনটো। আপোনালোকৰো কাৰোবাৰ ঘৰত যদি শহাপহু আছে, কমেণ্ট কৰি জনাবচোন। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে
সেইটোও জনাব। আশা কৰোঁ সকলোৱে ভালে থাকিব। থেংক ইউ।